মাজুলীৰ একমাত্ৰ হেলিপৰ্টৰ পৰিত্যক্ত ৰূপ লাখ লাখ চৰকাৰী ধনৰ খৰাত কাণ সাৰ নাই প্ৰশাসন আৰক্ষীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 2017-18 বৰ্ষৰ অনিৰ্ধাৰিত পুঁজিৰে প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হেলিপৰ্টটোৰ যি দুৰৱস্থা এই দুৰৱস্থাই আসলতে সকলোৰে চকু কপালত তুলিছে এইটো মাজুলীৰ গড়মূৰত নিৰ্মাণ কৰা হেলিপৰ্ট 2021 বৰ্ষৰ 8 ফেব্ৰুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা হেলিপৰ্টটো বৰ্তমান পৰিত্যক্ত ইয়ালৈ নাহে কোনো হেলিকপ্টাৰ বৰ্তমান এই অতিথিশালা আৰু হেলিপৰ্টটো একাংশৰ মদ ভাং যোৱাৰ দৰে অসামাজিক কাৰ্যৰ ঘাটিলৈ পৰিণত হৈছে খালি ভৰিটো বাদে জোতা চেণ্ডেল পিন্ধিও সোমাব নোৱাৰা অৱস্থা হৈছে কেউফলে পৰি আছে সুৰাৰ বটল মাজুলীবাসীৰ এটা সপোনৰ হেলিপৰ্ট আজি যদি আপুনি বৰ্তমান সময়ত চাই এই হেলিপৰ্টৰ অৱস্থা অতি বিপৰ্যয়পূৰ্ণ হৈ আছে আপোনাৰ ধ্বংসস্তূপত পৰিণত হৈছে এই গোটেই হেলিপৰ্টটো ধ্বংসৰ গুৰিলে ঠেলি নিয়াৰ প্ৰথম আপোনাৰ হেৰিটোৱে হৈছে জিলা প্ৰশাসনে যি ধৰণে আপোনাৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কিন্তু ভূমিকা আজি পৰ্যন্ত তেওঁলোকে কৰা দেখা পোৱা নগ'ল তাৰ পৰিণতি স্বৰূপে ইয়াত সন্ধিয়া সময়তে হওক ৰাতিৰ ভাগতে হওক ইয়াত অনৈতিক কাৰ্যকলাপ সৃষ্টি হয় যাৰ পৰিণতি স্বৰূপে আজি যদি এই ঘৰটোৰ ভিতৰ চৰাতে যদি চাই আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিছে আপোনাৰ ইয়াৰ খিৰিকীৰ গ্লাছৰ পৰা ধৰি ফল চিলিঙৰ পৰা ধৰি ইয়াৰ যোনখিনি আপোনাৰ ইলেক্ট্ৰিকেল বস্তু আছে সেই সমস্ত বস্তুখিনি কিন্তু ধ্বংসস্তূপত পৰিণত হৈছে আৰু ইয়াত নানা ধৰণৰ আপোনাৰ মানৱ দ্ৰব্য সেৱনকে হওক আপোনাৰ নানা ধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত হ'বলৈ তেওঁলোকে সুবিধা পাইছে পাইলট ভিভিআইপি থাকিবলৈ হেলিপৰ্টৰ লগত নিৰ্মাণ কৰা অত্যাধুনিক অতিথিশালাৰ আজবাব কোনো দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিলে চুৰি হ'ল বহু মূল্যৱান আজবাব ইলেক্ট্ৰনিক সামগ্ৰী উদ্বোধনৰ দিনৰ পৰাই এই অতিথিশালা কি ৰূপত কেনেদৰে আছে চাবলৈও সময় নাই সংশ্লিষ্ট বিষয়াৰ এটা হেলিপেড সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াত এজন চকীদাৰ লাগে সেই চকীদাৰ ইয়াত নাই আপুনি ৰাতি হ'লে ইয়াত আহিব নোৱাৰা এটা অৱস্থা যাতে আপোনালোকে দেখিব পাৰে য'ত মাজুলী যেন জেগাত সুৰাৰ ব্যৱসায় বন্ধ কৰি থোৱা হৈছে ইয়াত কিন্তু হাজাৰ হাজাৰ সুৰাৰ বটল আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব পাৰিব এতিয়া ইয়াত আচলতে এজন নাইট চকীদাৰ ব্যৱস্থা কৰিব লাগিছে আজিলৈকে আজি 2021 চনৰ পৰা আজিৰ দিন ধৰিলৈকে ইয়াত এজন নাইট চকীদাৰ ব্যৱস্থা নাই আৰু ইয়াত যিখিনি সুবিধা কৰি দিব লাগিছিলে আচলতে সেই সুবিধাখিনি নথকাৰ বাবে আৰু জিলা প্ৰশাসনৰ যি দায়িত্ব সেই দায়িত্ব নোহোৱাৰ বাবে আজি এই পৰিস্থিতিৰ সন্মুখীন হৈছে হেলিপৰ্টটো চোৱা চিতা কৰি সুন্দৰ ৰূপত সজাই তোলাৰ বাবে মাজুলী জিলা প্ৰশাসনক মাজুলীবাসী ৰাইজে দাবী জনাইছে মাজুলীৰ পৰা কেমেৰা পাৰ্চন পিকুৰ সৈতে ৰজনীকান্ত বৰদলৈ NB নিউজ